নমস্কাৰ। জয় গুৰু শংকৰ, জয় গুৰু জগত গুৰু, জয় গুৰু শংকৰ গুৰু, কৃষ্ণৰ কিংকৰ কল্পতৰু, সহি আমাৰ পৰম গুৰু, সহি আমাৰ পৰম গুৰু। গেৰুৱা চোৱা পাক, তাকুৰি পাক, এতিয়া ভৰিৰ পাক, বগলী খোজ, ঢেঁকী খোজ, উৰাৰ হাত হলোৱা, বহি হাত হলোৱা, কাটি হাত হলোৱা, থিয় মুৰুকা, বহি মুৰুকা, কাটি মুৰুকা, আগলৈ মুৰুকা, সন্মুখলৈ চিটিকা, কাটি চিটিকা, হাত ভৰি চলনা, সন্মুখলৈ চলনা, পদ চলনা, সন্মুখলৈ পদ চলনা, কাটি চলনা, পিছলৈ চলনা, বহি হাত চাপৰি, থিয় হাত চাপৰি, কটীয়া হাত চাপৰি, সন্মুখলৈ টেৱাই, পাক টেৱাইল, বাঘ জাপ, সন্মুখলৈ জাপ, সন্মুখলৈ ঘূৰি জাপ, ভেকুলা জাপ, এতিয়া ভৰিৰ জাপ, উৰাত জাপ, তাধেই জাপ, টুকুৰা জাপ, বান্দৰ জাপ, মৰাই পানী খোৱা, কাছই পানী খোৱা, আঠুলন, থিয়লন, কাটিলন, উঠালন, আধালন, চৌঘৰি কাটিলন, কাটিখৰ, চিটঘৰ বা লুটিখৰ, ওলটাখৰ, হাড় ভঙা, পচলা তোলা, উৰাত উঠা আৰু বহা, হাত পকোৱা, গেৰুৱা চোৱা, জাতনি, পানী হিচাল, মোৰোপা, আঁঠুৱা, ছত্ৰাৱলী, ককিলা খোচা, কেটেলা, খহকী, বুকুচোৱা, কাছবান, তমাল মুচৰা, কাটিমনা, জুৰীয়া, কামিটনা, খুচৰা, পিছলৈ খুচৰা, তেল টুপি, আঁকোৱালি থোৱা, পুষ্পাৰ্চনা, খুচৰা, পুষ্পাৰ্চনা, কাটিফুলীয়া, পুষ্পাক্ষৰ উপৰিও অতিৰিক্তভাৱে আৰু 12খন মাটি আখৰাৰ বিৱৰণ দিয়া। মুঠতে এনে সকলোবোৰ মাটি আখৰা সাধাৰণ সত্ৰীয়া নৃত্যৰ সহায়ত স্বৰূপ এনে কৌশল পঞ্চদশ শতিকাতে গুৰুজনাই নিৰলস প্ৰচেষ্টাৰে আমাক দি থৈ যোৱা সন্দৰ্ভত এগৰাকী বিশিষ্ট সাংবাদিক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, দৈনিক অগ্ৰদূত বাতৰি কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকাই তেওঁৰ উৎসৱৰ মণিকূটত শংকৰ ভাৱনাক লওঁ শীৰ্ষক লেখনিত সম্প্ৰতি ৰামদেৱে যোগাসনক যিদৰে জনপ্ৰিয় কৰি তুলিছে, শ্ৰীমন্ত শংকৰদেৱে নৃত্যৰ জৰিয়তে তাতোকৈ বেছি উন্নত ধৰণৰ যোগক্ৰিয়াৰ প্ৰচলন কৰিছে বুলি দৃষ্টি আকৰ্ষণ কৰা লগতে তেওঁৰ এই লেখনিৰ আন এটা বাক্যত এবাৰ শংকৰ প্ৰদৰ্শিত মাটি আখৰা অনুশীলন কৰাৰ পাছত সুস্বাস্থ্য ৰক্ষাৰ বাবে আন কোনো ধৰণৰ শৰীৰ চৰ্চাৰ প্ৰয়োজন নাথাকে। তদুপৰি নাম কীৰ্তনৰ সময়ত কৰতালিয়ে কেৱল হাত বাহুতেই নহয়, হৃদপিণ্ড, হাত, হাওঁফাওঁকে আদি কৰি সমগ্ৰ শৰীৰৰ স্নায়ুতন্ত্ৰক সজীৱ কৰি তোলাটো এতিয়া প্ৰমাণিত হোৱা বুলি কোৱাৰ দৰে শংকৰ সংঘৰ 566 শংকৰাব্দৰ স্মৃতিগ্ৰন্থৰ ভগতি প্ৰবাহত যোগ প্ৰণাময়ক মহাপুৰুষ শংকৰদেৱৰ অৱদান শীৰ্ষক লেখাত ৰাজেন দত্তই যোগগুৰু স্বামী ৰামদেৱে 2009 চনৰ নৱেম্বৰ মাহত হৰিদ্বাৰত অনুষ্ঠিত হোৱা যোগ শিবিৰৰ সামৰণি অনুষ্ঠানত তেওঁ মোৰ গুৰু, তেওঁ জগত গুৰু, মোৰ সেই গুৰুৰ নাম শংকৰ বুলি গৌৰৱবোধ কৰি সমাজৰ সভ্যতা, সংস্কৃতি, দেশৰ উন্নতিৰ বাবে জীৱন উৎসৰ্গা কৰাৰ কথা সগৌৰৱে ঘোষণা কৰি যোগ সাধকসকলক সেই পথেৰে আগবাঢ়ি যাবলৈ এনে আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ পৰা শংকৰদেৱক সন্মান প্ৰদান কৰাৰ আগতেই অৰ্থাৎ পঞ্চদশ শতিকাতেই প্ৰাণবান্ধৱ মাধৱদেৱে সাত্বিকতাৰ ভগৱত ভক্তিযুক্ত গুণ অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক ভক্তিৰ বিকাশ ঘটাৰ
উমান পাই দৰকিত সুন্দৰ জৈচন সুৰপৰ কাষ ত্ৰিভুৱন বন্দন জগজন তাৰণ শংকৰ তাকেৰি অংশ অৰ্থাৎ দেখিবলৈ সুশোভন গৌৰ বৰ্ণ দেৱতাৰ নিচিনা সৌন্দৰ্যশালী ৰূপে মনোৰঞ্জক পাপ বিনাশক পদুমৰ নিচিনা চকুজুৰি মুখমণ্ডল গহীন গম্ভীৰ বুলি বৰ্ণনা দি তেনে ৰূপ গুণৰ গৰাকী যাৰ মায়াৰ বলত এইটো জগত সৃষ্টি হোৱা অৰ্থাৎ ভগৱন্ত পুৰুষ নাৰায়ণ শ্ৰীহৰি কলিকালত ভগৱানৰ অংশৰূপে শংকৰ স্বৰূপে নৱৰূপ ধৰি পাপত মজি থকা লোকসকলক উদ্ধাৰৰ হকে পৰিৱেশ পৰিস্থিতিৰ দাগিদাত নানান ৰূপ ধৰি হৰিভক্তিযুক্ত এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰি সকলো মানৱীয় গুণেৰে উদ্বুদ্ধ হৈ সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধনত ব্ৰতী হোৱা কাৰ্য বৰ্ণনা কৰাৰ লগতে যাৰ চৰণ ৰেণু শিৰত ল'লে হেলা ৰঙে সকলো মুকুতি সুখ লভিব পৰা মহিমাৰ বিষয়ে কৈ অন্ত কৰিব নোৱাৰা এনে তুলনা দাঙি ধৰি কি কহব শংকৰদেৱৰ মহিমা জানি অন্ত নাপায় যাকেৰি চৰণক ৰেণু হিৰে পৰখি ধৰমক কৰমক গৌৰৱক চৰি ডাকি বোলহো ৰাম অৰ্থাৎ ধৰ্ম কৰ্ম গৰ্ব সকলো ত্যাগ কৰি সদায় নাম ৰবলৈ কোৱা এই গুৰু প্ৰতিমাৰ লগতে গুৰু ভক্তিৰ চিন স্বৰূপে ভগৱত ভক্তিৰ উৎস মহাপুৰুষ বুলি মান্যতা দি মাধৱদেৱে পুনৰ নামঘোষাত হৰিনামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে শীৰ্ষক বস্তু প্ৰকাশত গুৰুজনাই পূৰ্বতে বৈকুণ্ঠত থকা হৰিনাম ৰসৰ প্ৰেমমৃতৰ নদী পাৰ ভাঙি ব্ৰহ্মাণ্ডবিধি বোৱাই দিয়া অৰ্থাৎ একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱকেই মূল বস্তু জ্ঞান কৰি সৰ্বগুণাকৰ বুলি শ্ৰদ্ধা ভক্তিৰে সন্মান যচায় এই দৃষ্টান্তলৈ মন কৰিলে দেখা যায় প্ৰকৃতাৰ্থত তেৰাৰ ধৰ্ম কৃষ্ণ সংস্কৃতিৰ আধাৰতে সৃষ্ট নৃত্যৰ ধাৰাসমূহ ৬৪ প্ৰকাৰ কলাৰে সমৃদ্ধ আৰু নৃত্যৰ এই ৬৪ প্ৰচাৰ কলা কৃষ্ণই ৬৪ দিনতে আয়ত্ত কৰিছিল বুলি শাস্ত্ৰজ্ঞ পণ্ডিতসকলে মত পোষণ কৰা এই ৬৪ কলাবোৰ হ'ল ক্ৰম অনুসৰি গীত বাদ নৃত্য উদক বাদ্য নাটক সাজসজ্জা বেশ ৰচনা তিলকাদি ধাৰণ দশন বসন ৰঞ্জন কেশ পুষ্প বিনাশ কেশ বিনাশ পুষ্পান্তৰণ মাল্য ৰচন সুগন্ধ প্ৰস্তুত বিদ্যা আলেখ্য মূৰ্তিমান যুদ্ধবিদ্যা বৃক্ষায়ু বেদ পাক বিদ্যা পানীয় ৰচনা তক্ষণ তন্ত্ৰবায় বিদ্যা কুটিৰ শিল্প শয্যা ৰচনা সূচীকৰ্ম খেলা কৰ্ম অলংকাৰ ৰচনা কৰ্ণাংকৰ প্ৰস্তুতিবিধি তণ্ডুল কুসুমাদিৰ নবৈদ্য ৰচনা হীৰামণি ৰত্নাদিকতা মণিৰত্ন পৰিধান গৃহ নিৰ্মাণ মণিৰত্ন জ্ঞান ধাতু ৰত্নাদি বিচাৰ খনিবিদ্যা ধাতুবিদ্যা ইন্দ্ৰজাল বস্ত্ৰ গোপন হস্তলাঘৱ চিত্ৰযোগ পুতলা নাচ পশুপক্ষী পালন পক্ষী শিক্ষা দ্ৰুত ক্ৰিয়া আকৰ্ষণ ক্ৰিয়া অভিধান বিদ্যা ৰথাদি নিৰ্মাণ দেশীয় ভাষা জ্ঞান কাব্য সৃষ্টিবিদ্যা ম্লেচ্ছ ভাষা লিখন বিদ্যা পঠন বিদ্যা নাট্যক্ষণ দৰ্শন মানসিক কাৰ্য বিদ্যা শিক্ষা কূটকৌশল প্ৰাকৃতিক ভূতত্ব বিদ্যা উদকঘাত উচ্ছেদকৰণ বিদ্যা দুৰ্বাচক যোগ আকাশী বাণী বিদ্যা ধাৰণ মাতৃকা ক্ৰিয়া বিকল্প প্ৰতাৰণা আৰু স্তুতিবিদ্যা পাঠ পিছে এনেবোৰ ৬৪ কলাৰ অধিকাৰী শ্ৰীকৃষ্ণৰ উপৰি মহাভাৰতৰ
সত্যৱতী বা মৎস্যগন্ধা তথা জাতীয় গুৰু শংকৰদেৱ আছিল বুলি বহুতেই মান্যতা দিয়াৰ পৰা আমি ভাবোঁ শংকৰদেৱৰ গাত ঐশ্বৰিক শক্তিৰ জ্যোতি প্ৰবাহিত হোৱা বাবেই অতি জটিল প্ৰাচীন সভ্যতাৰ মৌকোহৰ পৰা বিশ্বৰ সকলো জনগণৰ কল্যাণ সাধনৰ বাবে অতি সহজ সৰল ৰূপত সাহিত্য ৰচনা কৰি সুৰ লয় তাল মানৰ মধুৰ সমন্বয় ঘটাই অপূৰ্ব গীত মাত নৃত্য বাদ্যৰে ভাৰতীয় ভক্তি আন্দোলনৰ ভেটি সুদৃঢ় কৰা দেখিয়েই মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যি ধৰ্ম অৱলম্বনত মই ৰাম ৰাজ্য কল্পনা কৰিছোঁ তাতোকৈ সুন্দৰ আৰ্হি শংকৰদেৱে অসমবাসীক দি গৈছে আৰু 16 শতিকাত গঢ়ি তোলা এই মহৎ বৈষ্ণৱ পুনৰুত্থানৰ মাজেৰে শংকৰদেৱে অসমীয়া জনসাধাৰণক দয়াশীল সহনশীল আৰু মানৱতাবাদী কৰি তুলিছিল বুলি গৌৰৱ কৰাৰ দৰে আশ্চৰ্য বিনয়ভাৱেই যেতিয়া সমগ্ৰ দেশখন বহু বৰ্ণ আৰু গোত্ৰত বিভক্ত হৈছিল তেতিয়া তেওঁৰ সৃষ্টিকৰ্মৰ মাজেৰে এক ভাৰতীয় সংস্কৃতিৰ বাবে আহ্বান জনাইছিল বুলি কৰা মন্তব্য। একেদৰে সাহিত্যৰ এটি লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া জাতি অসমীয়া ভাষা জগতত জিলিকি থাকে মানে শংকৰ মাধৱৰ কাব্যকণাৰ লাখুটি আন্ধাৰৰ বন্তি তাপিতৰ সন্তোষ দুখীয়াৰ ধন নিৰ্বলীৰ বল নিৰাশ্ৰয়ৰ আশ্ৰয় হৈ থাকিব বুলি কোৱাৰ দৰে ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায় ভাৰতবৰ্ষত জন্ম দিয়া সৰ্বশ্ৰেষ্ঠ গুৰুসকলৰ ভিতৰত প্ৰশ্নাতীতভাৱে শংকৰদেৱ এজন বুলি মত পোষণ কৰা কলাগুৰু